নমস্কাৰ আকৌ ধুনীয়া ইলছ আপোনালোকৰ বাবে এজু হৈছে খুবেই ধুনীয়া পিয়ৰ টছৰ জোৰা হ'ব ইয়াতে অকল কফি কালাৰত বুটাবোৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে এখন থাকিব মেখেলাখন আৰু লগতে সাইড পটিকিটা এনেকৈ কৰা পাব এজোৰা আপোনালোকে ল'ব পাৰিব 6480 रुपीसত ধুনীয়াকৈ ল'ব পাৰিব এজোৰো খুবেই ধুনীয়া হ'ব পিয়ৰ টছৰ ইয়াতে অকল ৰেডৰ বুটাবোৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে এখন থাকিব মেখেলাখন 6680 रुपीसत ধুনীয়াকৈ ল'ব পাৰিব এজোৰো খুবেই ধুনীয়া হ'ব পিয়ৰ টছত মাল্টি কালাৰ বুটাবোৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে এখন থাকিব মেখেলাখন হেভিকৈ ধুনীয়াকৈ বনোৱা হৈছে আৰু ব্লাউজত থাকিব এনেকৈ সাইডৰ পটি এটা মাজৰ বুটাবোৰ এনেকৈ কৰা থাকিব আৰু তাৰ মাজৰ বুটাবোৰ এনেকৈ সৰু সৰুকৈ কৰা থাকিব এজোৰা ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এজোৰো খুবেই ধুনীয়া হ'ব পিয়ৰ টছত কফি ইয়েলো আৰু ৰাণী পিংকত ফুলবোৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে আৰু ফুলবোৰ যে বুটাবোৰ একদম ঘন ঘনকৈ কৰা হৈছে এজোৰা ল'ব পাৰিব 8300 টকাৰ ৰেডি টু কৰি এজোৰো খুবেই ধুনীয়া হ'ব পিয়ৰ টছত কপাৰ গুণা আৰু স্কাই ব্লু কালাৰত ফুলবোৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে একিটা হ'ব সাইডৰ পটি লগতে এখন থাকিব মেখেলাখন ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এই পিয়ৰ টছৰ ধুনীয়া জোৰা